বৰ্তমান মই উপস্থিত আছো ছুইজাৰলেণ্ডত। এই যে মোৰ সন্মুখতে পথটো দেখিছে, জুৰিকৰ পৰা জেনেভা যোৱা পথ সেইটো। এইফালে জুৰিক আৰু এইফালে জেনেভা। এতিয়া ইয়াত ছুইজাৰলেণ্ডৰ যিবিলাক বাট পথ, সেই বাট পথৰ কিছুমান টেকনলজি আছে। সেই টেকনলজিখিনি মই আপোনাক দেখুৱাব বিচাৰিছো। চাব দেই, এই ৰাস্তাটো ধৰি লওক এইটো এটা ৰাস্তা, মাজত মজাকে কিবা এটা সমান কৰি এইখিনি কাটি থৈ দিছে, দেখিছেনে? এইফালে চাওক, এইবাৰ হ'ল চুইচ টেকনলজি দেই। আমাৰ ইণ্ডিয়াত কি ইউজ হয় স্পেচ টেকনলজি, ইয়াত ইউজ হয় চুইচ টেকনলজি। হা, চাওক তাৰ পৰা কাটিছে ৰাস্তাটো, আৰু এইফালে কলৈকে কাটিছে এইটো চাই লওক এবাৰ। এইবাৰ মাজত কাটিছে দেই, এইটো কাটিং। এইটো ছুইজাৰলেণ্ডৰ এইবিলাক টেকনলজি চাই লওক ৰাস্তাৰ। গতিকে এই চুইচ টেকনলজিটোত মানে এনেকুৱা ইণ্টেলিজেন্স ব্যৱহাৰ কৰা হৈছে, মানে টেকনলজি এনেকুৱাকে আছে যাতে মানুহ মৰে। লক্ষ্য আৰু উদ্দেশ্য এটাই, মানুহ মৰিব লাগিব। আৰু জানে ছুইজাৰলেণ্ডত আমাৰ দুচকীয়া বাহন বেছি নচলে। ভাৰতৰ নিচিনা ৰেগুলাৰ কথাটো বেলেগ, গতিকে ভাৰতৰ কথাবিলাক আমি পাতিম। কিন্তু এই ছুইজাৰলেণ্ডৰ এইটো এটা টেকনলজি দেখুৱালো, নতুন নতুন টেকনলজি কেনেকে আহিছে ছুইজাৰলেণ্ডত, চালে গম পাব যাতে ভাৰতবৰ্ষতো সেইবিলাক ব্যৱহাৰ কৰা হয়। কাৰণ মানুহ মৰিব লাগিব, নমৰালৈকেতো কোনো সাৰ নাপায়। গতিকে মানুহ যদি মৰিব লাগে, কিছুমান টেকনলজি লগাব লাগিব। সেইকাৰণে জনসংখ্যা তাত কম, আমাৰ বহুত বেছি। গতিকে বৰ্তমান আমি জুৰিকৰ ফালে যাওঁ, আহক মোৰ লগত। এইয়া চুইচ টেকনলজি চাওক, কেনেকুৱা ধৰণৰ টেকনলজি। ৰাস্তাৰ মাজটো এনেকে ৰুকি দিছে। হা, ৰুকি দিছে কেনেকুৱা জানে, যাতে দুচকীয়া বাহন যদি এখন দুখনৰ কিবা আহে, পানী চানী উঠি থাকিলে ছুইজাৰলেণ্ডত, এই চব মাজত এইটো কাটি থৈ দিছে, ঘাটাককে পৰি যাব, পৰি গ'লে সি মৰি যাব। গতিকে জনসংখ্যা নিয়ন্ত্ৰণৰ কাৰণে ছুইজাৰলেণ্ডত এনেকুৱা ধৰণৰ টেকনলজি ব্যৱহাৰ কৰা হৈছে। ইয়াৰ পৰা আমি শিকিব লগা বহুত আছে। এতিয়া আমি গৈ আছো ছুইজাৰলেণ্ডৰ বাটে বাটে, এয়া মানুহে ৰাতিপুৱা চাইকেল লৈ ওলাইছে। এই এতিয়া এইখিনিত নাই, এইখিনিত কৰা নাই, নকৰে, মাজে মাজে কৰি দিয়ে ঘপকে, তাৰমানে যাতে মালটো যাব লাগিব, বুজি নাই? এইখিনি চাওক, এতিয়া এইখিনিত কৰি দিছে, দিছে না, এইটো 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 চাব, ইয়াত তাক দিছে, আইয়া, বুজিলা নে? এইবিলাক চুইচ টেকনলজি, এইবিলাক ভাৰতবৰ্ষত আহোঁতে আৰু মোটামুটি 20 বছৰ ধৰি লওক। এটা জনসংখ্যা নিয়ন্ত্ৰণৰ কাৰণে ইউজ কৰা হৈছে। এইটো ছুইজাৰলেণ্ডৰ স্কুল, এই স্কুলখন মানে নামটো কি আছে, নৰকাসুৰ প্ৰাথমিক বিদ্যালয় নেকি, জ্ঞানাৰ্থে প্ৰৱেশ, সেৱাৰ্থে প্ৰস্থান। মানে এইখন ছুইজাৰলেণ্ডৰ স্কুল। নাটকখন চাব এতিয়া, 1 2 3 4, এইটো হ'ল চুইচ টেকনলজি। চাওক, আমাৰ যে বিজয় গুপ্তা ডাঙৰীয়া এখন ছুইজাৰলেণ্ড বনাম বুলি কয়, তেওঁলোক এতিয়া আহিব লাগিব ইয়াত। চাওক, এইটা পটককে কাটিং কৰি দিছে, পটককে। এতিয়া ইয়াত যেতিয়া বানপানী হব, স্কুটি লৈ যেতিয়া আহিব দেই, বিশেষকে স্কুটি, সাৱধান তাৰমানে। সেইকাৰণে স্কুটি এইবিলাক কাউণ্ট্ৰীত মানে তেওঁলোক হেৰি কৰি দিছে। এতিয়া এইটো চাব দেই, জাটকা এটা দিম, চাব 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 চাব, এইটো কাহিলী, এইটো ছুইজাৰলেণ্ডৰ ৰাস্তা দেই, ভুল হৈ গৈছে মোৰ। 8 2 1 2 3 4, আৰু অলপ আগলৈকে যাওঁ তেনেহলে, নাটকবিলাক চাওঁ। গতিকে এইবিলাক যেতিয়া ভাৰতবৰ্ষত আহিব, তাৰ পাছতহে আমাৰ ৰাস্তা ঘাট বিলাক হেৰি হ'ব। মানে আমাৰতো গাডকাৰী চাহাবে কৈছে কিবা ইমান চনত কিবা হেৰি নিচিনা হ'ব, এটা চনটো ধৰি দিয়ে। কিন্তু সেইটো এটা বিৰাট ডাঙৰ টেকনলজি, সেইটো এটা টেকনলজি, মানে এটা আশাবাদত মানুহ জীয়াই থাকে যে। সেইটো চাওক, কি কথা কি বাৰ্তা চাওক। ছুইজাৰলেণ্ডৰ চৰকাৰক এইবিলাক সুধিব লাগে, এখন পত্ৰ লিখিব লাগে, এই কাটিং বিলাক কিয় কৰা হৈছে। এতিয়া বৰ্তমান আমি ছুইজাৰলেণ্ডৰ মানে হেৰিৰ হেড অফিচটো পাম, আইবিৰ। এই আইবিৰ হেড অফিচৰ কাষতো অলপ নাটক আছে, সেই নাটকখন এবাৰ দেখাম। সেইবিলাক নাটক আপোনাৰ ভাৰতবৰ্ষত চাই, অধ্যয়ন কৰি, ৰিচাৰ্চ IIT বিলাকত মানে প্ৰজেক্ট বনাই, তাৰ পাছত ইমপ্লিমেণ্ট কৰিব লাগিব ভাৰতত। এইবিলাক টেকনলজি ইমান সহজ নহয়। এতিয়া আমি যিখিনি জেগাত আছো, এইখিনি জেগা হ'ল ছুইজাৰলেণ্ডৰ ইণ্টেলিজেন্সৰ হেডকোৱাৰ্টাৰ। এইটো সেই হেডকোৱাৰ্টাৰত এইয়া চাওক নাটক, কি ধুনীয়া। মানে এইবিলাক তথ্যগত, মানে অত্যাধুনিক টেকনলজি বনাই দিছে। আধা ৰাস্তা ইফালে পিচ আছে, আৰু ইফালেতো চুচৰাই দিছে। হা, এইটো কিয় কাৰণে, যাতে দুচকীয়া বাহন চলাই অহা কেইটা মৰে, মৰিলেহে তেওঁলোক মানে তেওঁলোকে শান্তি পাব, আৰু চৰকাৰ তেতিয়া তেওঁলোকৰ ছাকচেছফুল হ'ব, যিটো মানে পলিচি তেওঁলোকৰ, ছুইজাৰলেণ্ডৰ চৰকাৰৰ পলিচি এইটো। কিন্তু আমাৰ ভাৰতবৰ্ষত যদি দিলে, এনেকে এনেকুৱা ৰাস্তা বনাই দিয়ে, ফটককে এটা মৰি যাব, মৰি গ'লে কিন্তু আন্দোলন হ'ব। কিন্তু নমৰালৈকে একো নহয়। মই আপোনালোকে দেখুৱাইছো, নমৰালৈকে কিন্তু একো নহয়, মানুহ মৰিব লাগিব। সেইকাৰণে এইটো কাটিং কুটিং কৰি চাই যাব, কথা নাই বাৰ্তা নাই, মাজত এইখিনি চাওকচোন। এইবিলাক চুইচ টেকনলজি মই বুজি পোৱা নাই, এইবিলাক তেওঁলোকে কেনেকে এইবিলাক ইমান ওপৰলৈকে কেনেকে চিন্তা কৰিব পাৰে মানুহে, মানে বুজি পাইছে নে? এতিয়া চাওক কি ধুনীয়া, এইখিনি ভাল। আৰু পটককে কালি ৰাতি দেখা পাব, এইখিনি জেগাত এনেকে এটা হল বনাই দিছে। এইটো এটা তেওঁলোকৰ গভমেণ্টৰ তাৰমানে নতুন আইডিয়া। আৰু ইয়াত এইখিনি জেগাত আকৌ কি কথা নাই বৰ্তমানে, এইয়া টেকনলজি। কিন্তু কথাটো হ'ল, যেতিয়া পানীত ডুব গৈ থাকে বা কিবা হৈ থাকে, স্কুটি বিলাক যে আহিব, তেওঁলোকৰ কি অৱস্থা হ'ব। যদিও মই কথাটো কৈছো যে মৃত্যু নিশ্চিত। এডাল গছ থাকে, গছডাল কাটা নহয়, আৰু সেই গছডাল নকটাৰ ফলত অসমত নিচিনা জেগাত, মালিগাঁৱত শিৱসাগৰৰ ছাত্ৰ ছাত্ৰী এগৰাকীৰ মৃত্যু হয় কৰোণভাৱে, আৰু তাৰ পাছত প্ৰশাসন সাৰ পায়। কথাটো সঁচাকে ক'ব গ'লে, এতিয়া আপোনালোকক মই ভালকে বুজাই দিওঁ,
এইটো হৈছে আমাৰ ৰাজধানী সংযোগী, অলপমান গ'লে মই দিছপুৰ পাম, অসম বিধানসভা সচিবালয়, আৰু এইটো ৰাস্তা হ'ল কাহিলীপাৰা ৰাস্তা। গতিকে এই ৰাস্তাটোত এই টেকনলজিটো কিয় ব্যৱহাৰ কৰা হৈছে সেই বিষয়ে বিভাগীয় বিষয়াসকলে জানিব। কিন্তু এজ এ হিউমেন বিং এটা যদি কথা কওঁ চিম্পলি, হাজাৰ হাজাৰ মানুহ স্কুটি লৈ পাৰ হয়, আৰু কোনে ক'ত পৰি কিমান চাল গ'ল, কিমান হাত ভৰি ভাঙিল কিজানি হিচাপ নাই। কিন্তু এতিয়ালৈকে হয়তো কাৰো মৃত্যু হোৱা নাই, যাৰ কাৰণে এই বিষয়টো মানে এনেকে দেখা হৈছে। গতিকে প্ৰশাসনলৈ মই অনুৰোধ, যদি ভাঙে কমপ্লিটলি ভাঙিয়ে ঠিক কৰি দিয়ক, এনেকে ৰুকি নথব তাৰমানে। কাৰণ এইটো আপোনালোকৰ টেকনলজিত কিবা চাপৰ্ট দিব পাৰে, কিন্তু নৰ্মেলি স্কুটি লৈ ঘূৰি ফুৰা সৰু সৰু মানুহ বিলাকৰ, আৰু এই ফ্লিপকাৰ্ট এইবিলাক যে কাম কৰে, ব্লিংকিট এইবিলাকত যে কাম কৰে, পটককে যে চাৰ্ভিছ দিয়ে, কাৰ কি হ'ব? এটা জীৱনৰ খালি দুটা ভাতৰ কাৰণে তেওঁলোকে এইবিলাক কৰি আছে, যাতে তেওঁলোকৰ জীৱনৰ নিৰাপত্তাটো কমচে কম অলপমান চেষ্টা কৰক। এই যিটো কৰা হৈছে এইটো বেয়া হৈছে বুলি বিভিন্নজনে মতামত দিছে, বিভিন্নজনে ফোন কৰিছে, বিভিন্নজনে মোক কৈছিল দাদা এইটো কৰি দেখুৱাব। আৰু মোৰ লক্ষ্য উদ্দেশ্য চৰকাৰক গালি পৰা নহয়, কিন্তু প্ৰশাসনক সচেতন কৰা, যাতে মানে ভৱিষ্যতে নহয়। এই চাওকচোন স্কুল বাছখন গ'ল, কথা ইয়াতে ৰুকি থৈ দিছে, নকৰিব। আৰু যদি কৰে এইখিনি কমপ্লিটলি বেয়া কৰি কিনে মানে কৰক, যাতে মানুহে দেখিলে গম পাই যে সাৱধান হ'বই লাগিব। পটককে আহি কিনে ঘপকে যদি এটা বেয়া ৰাস্তাত পৰি যায়, অৱস্থাটো কেনেকুৱা হ'ব মানুহৰ। গতিকে আমাৰ বিভাগীয় বিষয়াসকলে অনুৰোধ, অলপ দুদিনমান দৰকাৰ হ'লে দেৰিকে কৰক, কিন্তু ভালকে ভাল কৰি দিব বস্তুটো, আৰু যাতে কাৰো প্ৰাণ হানি নহওক। এই উদ্দেশ্যৰে মই ভিডিঅ'টো বনালো। থেংক ইউ।